কৃষ্ণ, জয়গুৰু শংকৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ এই নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। নামপৰা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছে। আৰু আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীত তেখেতসকলে ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ আৰু বন্তি প্ৰজ্বলনেৰে সন্ধিয়া এই কাৰ্যসূচীয়ে আৰম্ভণি কৰিছে। বন্তি প্ৰজ্বলনৰ পিছতেই এই অঞ্চলৰ আৰু আঞ্চলিক শাখাৰ অন্তৰ্গত প্ৰাথমিক শাখাসমূহৰ কণ শিশু, যুৱক যুৱতী, বাপ আই মাতৃ সমস্ত সহিতে সন্ধিয়া একেলগে ঘোষাপাঠ কৰিছে আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত নাম ঘোষাৰে তেখেতসকলে সুন্দৰভাৱে প্ৰাৰ্থনা আগবঢ়াইছে। আৰু আজিৰ দিনটোৰ শেষৰ কাৰ্যসূচী হিচাপে 6 বছৰৰ ঊৰ্ধৰ আৰু যিখিনি 12 বছৰৰ সমীপৰ সেই শিশুসকলৰ মাজত গুৰু পৰিচয় কৰি দিয়া হৈছে। আৰু সৰ্বমুঠ 56গৰাকী শিশু, যুৱক যুৱতীয়ে এই গুৰু পৰিচয় শিতানত অংশগ্ৰহণ কৰিছে। আৰু এই গুৰু পৰিচয় অনুষ্ঠানটিৰ বাবে যিখিনি উদযাপন সমিতিয়ে আয়োজন কৰিছে, তেখেতসকলে ঘৰে ঘৰে গৈ আৰু অভিভাৱকসকলৰ লগত একত্ৰিত হৈ সুসংগঠিতভাৱে এইখিনি কাৰ্যসূচী অনুষ্ঠিত কৰাত এটি সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। গতিকে এই অনুষ্ঠানটো তেখেতসকলে সঁচাই সাফল্যমণ্ডিত কৰি তুলিছে বুলি আমি দেখিবলৈ পাইছোঁ। আৰু লগতে অহাকালিলৈ তেখেতসকলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 538 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে পুৱাই প্ৰাতঃ প্ৰসংগ আৰু ধৰ্মধ্বজা উত্তোলনৰ কাৰ্যসূচী আৰম্ভণি কৰিব। আৰু ইয়াৰ পিছতে এটি ভাগৱত শোভাযাত্ৰাও অনুষ্ঠিত কৰিব। ভাগৱত শোভাযাত্ৰাৰ উদ্বোধক হিচাপে দীনেশ দাস বাপক তেখেতসকলে নিমন্ত্ৰণ জনাইছে। আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে নাম প্ৰসংগ আৰু দিহানামেৰে এই অনুষ্ঠানৰ সামৰণি কৰিব। আৰু লগতে সিদ্ধ অন্নৰ ব্যৱস্থা কৰিছে। আৰু এইখিনি কাৰ্যত সমূহ বাপ আই মাতৃ আৰু ৰামদিয়াবাসী ৰাইজৰ সহায় সহযোগ কামনা কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ তেখেতসকলে সকলোৰে প্ৰতি আহ্বান জনাইছে।